চিপাঝাৰৰ দেওমৰ দৈত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন 4গৰাকী ব্যক্তি দেওমৰ দৈ কপিলী সত্ৰ নৰেন্দ্ৰ চন্দ্ৰ ডেকা ৰাজু ডেকা ডেইজি ডেকা কৃষ্ণশ্ৰী ডেকা চিকিৎসাধীন ভকুৱা মাছৰ কণী খাই আক্ৰান্ত হৈ পৰিয়ালটো হোজ বমিত আক্ৰান্ত হৈ ব্যক্তিকেইজন দেওমৰ দৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে পৰিয়ালটো ফুড পয়জনিং হৈছিলে মাছৰ কণী খাইছিলে তো খাই পেলাই ৰাতি বমি তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে ৰাতিৰ পৰা শৌচ হৈ আছে তো মানে ৰাতিপুৱা লৈ অহা গৈছে আৰু কেইজন অনা হৈছে 4জন অনা হৈছে অসুবিধা কি হয় অসুবিধা এতিয়া মানে বমি হৈ আছে তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচ হৈ আছে মাজে মাজে এনেকুৱা হৈ আছে মাছৰ কণী খোৱাৰ কাৰণে হৈছে মাছৰ কণী খোৱাৰ পৰা হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি কোনদিনা খাইছিলে মাছৰ কণী কালি ৰাতি খাইছিলে আজি ৰাতিপুৱা হৈছে কালি ৰাতিপুৱা হৈছে কেইজন অনা হৈছে 4জন অনা হৈছে আৰু এজন আছে ঘৰত তেওঁৰ অলপ প্ৰব্লেম হৈ আছে মানে গোটেইকেইজন আহিব নোৱাৰে কিমান নাথাকিব শৌচ বমি হৈছে আৰু শৌচ বমি পেটৰ বিষ বিষক্ৰিয়া হ'ব বুলি ভাবিছে এতিয়া আপোনালোকে গম পাব সেইটো মেডিকেলৰ মানুহ দেখাবহে আহিছে এই যোৱাকালি মই ভোগা মাছ এটা কিনি আনিছিলোঁ ঘৰত সেই ভোগা মাছটো আমি কণীখিনি আমাৰ ঘৰৰ মানুহে ৰাতি আমি ধৰ বইল কৰি ভাজি পেলাই খোৱা হৈছে ৰাতি শুই আছোঁ আমি এতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত মুখ হাত ধোৱাৰ পিছত অলপ বমি আহিছে আৰু লগতে মানে পায়খানা আহিছে বমি 2-3বাৰ কৰি আহিছে পায়খানা 1বাৰ কৰি আহিছে আৰু মানুহখিনি আমাৰ দুৰ্বল হৈছে আমি ঘৰৰ পৰিয়ালটো কেইজন পৰিয়াল আছিল আমি এতিয়া 6জন পৰিয়াল আছিলোঁ তাৰ 4জন এতিয়া মেডিকেল ভৰ্তি হৈছোঁ কেতিয়া মেডিকেলত ভৰ্তি হৈছে 7 বজাত হৈছোঁ ঘৰ ক'ত আপোনালোকৰ ঘৰ এই কপিলী সত্ৰ নাবাৰী কপিলী সত্ৰ কুলচি গেট চক হয় এতিয়া কেনে পাইছে এতিয়া অলপ ভাল পাইছোঁ চালাইনৰ দিনা কি হয় আপোনালোকৰ কি হয় মানে অসুবিধা কি হৈছে অসুবিধা মানে আমাৰ বমি হয় আৰু পেটবিলাক মানে অলপ মানে বিষৰ নিচিনা হয় আৰু পায়খানা হৈছে বমিটো এতিয়া বৰ্তমান ভাল পাইছে মেডিকেল ভৰ্তি হোৱাৰ পিছত ভাল পাইছোঁ মাছৰ কণী খোৱাৰ কাৰণে হৈছে মাছৰ কণী খোৱাৰ কাৰণে হোৱা বুলি কৈছে ছাৰসকলে আমি সেইটো মানে বিশ্বাস কৰিছোঁ আৰু সেইটো খোৱাটো হয় আমাৰ সেইখিনি আমাৰ কথা নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ